মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক ইনটেক্স পৰীক্ষাৰ আগত মই তোমালোকক অনলাইন মাধ্যমত যিবিলাক টিউচনত জড়িত হৈছে তোমালোকক বুজাই দিছোঁ। আৰু অলপ বাকী আছে, কিন্তু মই নিশ্চয় বুজাই দিম এইদিনৰ ভিতৰতে। যিহেতু আমি পৰামাণিটো পঢ়ি আছোঁ, পৰামাণিটো হোৱাৰ পিছতে এইটো আকৌ আমি আৰম্ভ কৰিম। তোমালোকে চিন্তা কৰিব নালাগে, যিবিলাক অনলাইন ক্লাছৰ আছা তোমালোকৰ অতি শীঘ্ৰে এইবিলাক সকলোবিলাক চেপ্টাৰ শেষ কৰি দি দিম, ঠিক আছে। আজি মই তোমালোকৰ আটাইবিলাককে দিছোঁ এইটো ভিডিঅ'টো যিটো পাব্লিক কৰা হৈছে, য'ত তোমালোকে যিবিলাক ইউটিউবত আছে তোমালোকে পাইছা। চ' যিবিলাকে নাজানা তোমালোকক জনাই থওঁ যে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে। হোৱাটছএপ গ্ৰুপত ইয়াত 135জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে জড়িত হৈ আছে। তেওঁলোকে ক্লাছবিলাক কৰি আছে অনলাইন মাধ্যমত। এই নাম্বাৰটোত তোমালোকে SMS কৰিও, যিবিলাকে নতুনকৈ নিউ ছাবস্ক্ৰাইবাৰ হয় বা ছাবস্ক্ৰাইবাৰ জড়িত হৈ আছে, গ্ৰুপত জড়িত হোৱা নাই, তোমালোকে এই নাম্বাৰটো SMS কৰিলে হ'ল, তোমাৰ নাম, ক্লাছ আৰু তোমাৰ ডিষ্ট্ৰিক্টখন। কাৰণ এই চেনেলটো যিটো আমাৰ হোৱাটছএপ গ্ৰুপৰ যিটো, তাতে তোমালোকৰ অনলাইন ক্লাছবিলাক হয়, য'ত মেথছ, ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ মেইনলি হয়। তোমালোকে কুৱেশ্যন এনচাৰবিলাকো পাই যাবা, সকলোবিলাক পাই যাবা। বাৰু আমি সেইবিলাক এতিয়া ডিছকাছ নকৰোঁ। যদি জড়িত হ'ব বিচাৰে তেনেহ'লে হোৱাটছএপ নম্বৰটো তোমালোকে SMS কৰিবা, স্ক্ৰীণতো নম্বৰটো দিয়া আছে। ইয়াত আছে গতি, মানে আমি জানো যে বস্তু এটাই সময় সাপেক্ষে স্থান সলনি কৰিলে তাৰ গতি হোৱা বুলি কওঁ। এই পাঠটোত মই প্ৰশ্নাৱলী, যিখিনি প্ৰশ্নাৱলীখিনি আলোচনা কৰিম, য'ত গাণিতিক সমস্যাখিনি অলপ সমাধান কৰিম, ঠিক আছে। বুজি পাবাই, তোমালোকে ভালদৰে চাবা। প্ৰশ্নাৱলী আছে যে বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ সমৰ্থনত উদাহৰণ এটা দিয়া বুলি কৈছে। আমি জানি ল'ম, আমি বস্তু এটা কি কৈছে, বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে বুলি সুধিছে। যে বস্তু এটাই প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ ন্যূনতম দূৰত্বকে হৰণ বুলি কোৱা হয়, হয়নে? কোনো গতিৰ বস্তু হৰণমান শূন্য হ'ব পাৰে। উদাহৰণস্বৰূপে এটা বস্তুৱে অ'ৰ পৰা গতি কৰি আকৌ যদি অ'লৈকে উভতি আহে, তেতিয়া হৰণৰ মান শূন্য হ'ব। হৰণ মানে কি হয়, আমি ধৰক ইয়াৰ পৰা এৰ পৰা বি লৈকে, বিৰ পৰা চি লৈকে এনেকুৱাকে আছে, হয়নে? যদি আমি চাওঁ তেনেহ'লে এজন মানুহে এৰ পৰা ধৰা হ'ল চি লৈকে গৈছে। চি লৈকে যাওঁতে সি দূৰত্ব কিমান হৈছে, এইটো যে 5 কিলোমিটাৰ ধৰো, এইটো 5 কিলোমিটাৰ ধৰো। এৰ পৰা যদি মানুহ চি লৈকে গৈছে, তেতিয়াহ'লে দূৰত্ব কিমান হ'ব? দূৰত্ব হ'ব পাছে 10 কিলোমিটাৰ, আৰু হৰণো কিমান হ'ব? হৰণো হ'ব 10 কিলোমিটাৰ, হয় নহয়? আৰু যদি মানুহজন ইয়াৰ পৰা ইয়ালৈকে আহে, বি বিন্দুলৈকে আহে, গতিকে আৰম্ভণি বিন্দু ক'ৰ পৰা গৈছিল? এৰ পৰা গৈছিল। অন্তিম বিন্দু ক'ত আছে? বিত আছে। গতিকে ইহঁতৰ মাজত কিমান দূৰত্ব? ন্যূনতম দূৰত্ব কিমান হৈছে? 5 কিলোমিটাৰ, হয় নহয়? ইয়াৰ পৰা মাজত দূৰত্ব 5 কিলোমিটাৰ। গতিকে হৰণ কিমান হ'ব? ইয়াত 5 কিলোমিটাৰ হ'ব। মানে ইয়াত এইটোৱে বুজাইছে যে হৰণ মানে হৈছে কি হয়, যে আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ ন্যূনতম দূৰত্ব। এতিয়া যদি বস্তু এটা চোৱা, তোমালোকে এৰ পৰা গ'ল, চি লৈকে গ'ল, চিৰ পৰা আকৌ এলৈকে আহিল, গতিকে হৰণ কিমান হ'ব? হৰণ আৰম্ভণি বিন্দু কি আছিল? এ আছিল। আকৌ কলৈকে আহিল? এলৈকে আহিল, মানে অন্তিম বিন্দু এ হয়। আৰম্ভণি বিন্দু বা প্ৰাৰম্ভিক বিন্দু এ, আৰু অন্তিম বিন্দু এ। গতিকে আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দু যদি এ হয় বা এটাতে হয়, তেতিয়াহ'লে ই কি হয়? হৰণৰ মান শূন্য হ'ব। যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে হোৱাটছএপ গ্ৰুপৰ জৰিয়তে অনলাইন টিউচন কৰি আছে, তোমালোকে এইবিলাক নিশ্চয় বুজি পাইছে। এইবিলাক মই বুজাই দিয়া হৈছে, ঠিক আছে। এইবিলাক মই ধুনীয়াকে বুজাই দিছো, তোমালোকে নিশ্চয় বুজি পাইছে। এতিয়া চোৱা, এতিয়া হৰণৰ মান শূন্য হ'ব পাৰে নে বুলি কৈছে। হৰণৰ মান শূন্য হ'ব পাৰে। যদি পাৰে তেন্তে উদাহৰণ দিয়া। উদাহৰণটো এনেকুৱা যে বস্তু এটা যদি অ বিন্দুৰ পৰা ওৰ পৰা গতি কৰে, ধৰা এয়া চোৱা, এইটো ওৰ পৰা যদি গতি কৰে, এইটো অ বিন্দুৰ পৰা যদি গতি কৰে, আকৌ এই ও বিন্দুৰ পৰা গতি কৰিলে আকৌ যদি ই ও বিন্দুতে আহে, তেতিয়াহ'লে প্ৰাৰম্ভিক আৰু অন্তিম বিন্দু কি হ'ব? একেটা বিন্দুতে হ'ব। তেতিয়া হৰণৰ মান কিমান হ'ব? শূন্য হ'ব। গতিকে হৰণৰ মান তেতিয়া শূন্য হ'ব। বুজি পাইছা নিশ্চয় তোমালোকে। নেক্সট এটা গাণিতিকভাৱে অলপ আছে, গাণিতিক প্ৰশ্ন। 2 নম্বৰ হৈছে, খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 10 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। বুজি পাইছা তোমালোকে, যে খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 10 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে। 2 মিনিট 20 ছেকেণ্ডত সময় অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁৰ হৰণৰ মান কিমান হ'ব? প্ৰথম আকৌ এবাৰ তোমালোকে প্ৰশ্নটো চাই লোৱা। প্ৰশ্নটো বুজি নাপালে তোমালোকে উত্তৰ কেনেকৈ কৰিবা, হয়নে? গতিকে প্ৰশ্নবিলাক অলপ ভালদৰে বুজি ল'বা। খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখন, খেতিয়ক এজনে কি কৈছে? 10 মিটাৰ বাহুৰ বৰ্গাকৃতি মানে জানা তোমালোকে, মই এইফালে লিখি দিছো,
বৰ্গাকৃতি মানে হৈছে এনেকুৱা ধৰণৰ চাৰিওটা বাহু কি হয় চাৰিওটা বাহু সমান হয় ওকে তোমালোকে এইটো বৰ্গ জানা নহয় চাৰিওটা বাহু সমানক কি বুলি কোৱা হয় বৰ্গ বুলি কোৱা হয় হয় নহয় এতিয়া কৈছে খেতিয়ক এজনে 10 মিটাৰ বাহুৰ বৰ্গাকৃতিৰ পথাৰ এখন হ'ব এতিয়া 10 মিটাৰ বাহু বুলি কৈছে 10 মিটাৰ হয় নহয় যদি এটা বাহু 10 মিটাৰ হয় বাকি কিটা বাহু কিমান হ'ব 10 মিটাৰ হ'ব এইটো বাহু 10 মিটাৰ হ'ব আৰু এইটো বাহু 10 মিটাৰ হ'ব বৰ্গাকৃতিৰ এটা বাহুৰ মান যদি 10 মিটাৰ হয় বাকি কিটা যদি সমান ওটা কিমান হ'ব 10 মিটাৰে হ'ব ওকে বুজি পাইছা তোমালোকে বৰ্গাকৃতি কিমানে 40 সেকেন্ডত ভ্ৰমণ কৰে মানে ইয়াৰ পৰা ধৰ এৰ পৰা গৈছে এ যদি ধৰো বা মই পি বুলি ধৰিলো কিউ ধৰিলো আৰ ধৰিলো আৰু এছ ধৰিলো নে এইটো সব খেতিয়কে পিৰ পৰা আৰম্ভ কৰিছে কিউ লৈকে কিমান 10 মিটাৰ কিউ পৰা আৰ লৈকে 10 মিটাৰ আৰৰ পৰা এছ লৈকে 10 মিটাৰ এছৰ পৰা আকৌ পি লৈকে 10 মিটাৰ মানে এক পাক ঘূৰোতে কিমান মিটাৰ অতিক্ৰম কৰে 10 মিটাৰ 10 মিটাৰ 10 মিটাৰ 10 মিটাৰ এক পাকত কিমান কৰে এক পাকত 10 মিটাৰ কৰে বুজি লোৱা প্ৰথম তাৰ পিছত মই এনসাৰ খিনি কৰি দিম ঠিক আছে এক পাকত 10 মিটাৰ কৰে এটা কি কৈছে মানে 10 সেকেন্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে মানে ইয়াৰ পৰা পিৰ পৰা মানে এক পাকত কিমান সেকেন্ড লাগে 10 সেকেন্ড লাগে 40 সেকেন্ড লাগে বুজি পাইছা এক মিনিটৰ মানে কি হয় পিৰ পৰা যদি পি লৈকে আহে তেতিয়া হলে কিমান মিটাৰ যায় এক পাকত 10 মিটাৰ 40 মিটাৰ সৰি 40 এক পাকত 40 মিটাৰ যায় এক পাকত 40 মিটাৰ সময় কিমান লাগে সময় লাগে 40 সেকেন্ড গতিকে আমি এটা কথা গম পালো যে 40 মিটাৰত 40 সেকেন্ড লাগে বুজি পাইছা তোমালোকে 40 মিনিটত 40 সেকেন্ড লাগে 2 মিনিট 20 সেকেন্ডত সময় অতিবাহিত হোৱাৰ বাবে প্ৰাৰম্ভিক অৱস্থাত ইয়াত খৰণ কি হ'ব চোৱা ইয়াৰ পৰা যদি ইয়ালৈকে আহোতে 40 সেকেন্ড লাগে 40 সেকেন্ড লাগে কিমান আহে 40 সেকেন্ড আহে 40 সেকেন্ড এক পাক হয় ন ইয়াৰ পৰা ইয়ালৈকে আহোতে 40 সেকেন্ড লাগে এক পাক ঘূৰোতে 40 সেকেন্ড লাগে কিমান হ'ব কিমান মিটাৰ আহে 10 মিটাৰ 20 মিটাৰ 30 মিটাৰ 40 মিটাৰ 40 সেকেন্ডত কিমান মিটাৰ আহে 40 মিটাৰ আহে বুজি পাইছা 40 মিটাৰ মিনিটত 40 সেকেন্ডত 40 মিটাৰ আহে গতে 2 মিনিট 20 সেকেন্ডত কিমান আহিব সুধিছে 2 মিনিট 20 সেকেন্ড মানে কিমান সেকেন্ড আমি যেটো সেকেন্ডত আছে 40 সেকেন্ডত 40 মিটাৰ মিনিট 2 মিনিট থাকিলে 2 মিনিট মানে কিমান হ'ব 1 মিনিট 60 সেকেন্ড কে হলে 2 মিনিট কিমান হ'ব 120 সেকেন্ড হ'ব নহয় 20 আৰু এফালে থাকিল 20 সেকেন্ড গতিকে 140 সেকেন্ড 140 সেকেন্ডত মানে কিমান আহিব সুধিছে তোমালোকে চোৱা 40 সেকেন্ডত 40 মিটাৰ আহে বা এক পাক মাৰে গতে 40 সেকেন্ডত 40 মিটাৰ বা এক পাক বুলি কয় 40 সেকেন্ডত এক পাক আহে তাৰ পিছত 80 সেকেন্ডত কেইপাক আহিব 80 সেকেন্ডত দুই পাক আহিব মানে 40 সেকেন্ড এনেকুৱাকে এক পাক আহিল আকৌ 80 সেকেন্ডত এক পাক আহিল দুই পাক হল কিমান আছে 140 তাৰ পিছত আকৌ 40 সেকেন্ডত 120 সেকেন্ডত কিমান আহিব 120 সেকেন্ডত কিমান আহিব তিনি পাক আহিব বুজি পাইছা মই কৰি দিম তোমালোকে জাস্ট প্ৰথম বুজি লোৱা মানে ইয়াৰ পৰা পিৰ পৰা আকৌ পি লৈকে আহোতে এক পাক হয় নহয় এক পাকত কিমান লাগে 40 সেকেন্ড আকৌ দুই পাক মাৰোতে 80 সেকেন্ড তিনি পাক মাৰোতে কিমান হ'ব 120 সেকেন্ড কাৰণ 140 সেকেন্ডত কিমান ফুটছে গতে 120 সেকেন্ড পালো আৰু কিমান সেকেন্ড ৰল 140 ছিল 20 সেকেন্ড হে ৰল গতে 20 সেকেন্ড ৰওতে কি হ'ব 20 সেকেন্ড ৰওতে ইয়াৰ পৰা 10 সেকেন্ড ইয়াৰ পৰা 10 সেকেন্ড 20 সেকেন্ড ইয়াৰ পৰা ইয়ালৈকে আহোতে 10 মিটাৰ 10 সেকেন্ড আৰু ইয়াৰ পৰা ইয়ালৈকে 10 মিটাৰ 10 সেকেন্ড গতে 20 সেকেন্ড হৈ গল গতে 20 সেকেন্ড হওঁতে ৰব ইয়াত ৰব বস্তু মানে যিটো মান ইয়াত ৰব নৰয় এটা আমি অংকৰ জৰিয়তে অলপ কৰি চাম তেতিয়া বুজি পাবা তোমালোকে যে মুঠ দূৰত্ব কিমান মুঠ দূৰত্ব আছে 4 পূৰণ দিশ মানে আমি জানো যে কি হয় এটা বৰ্গকৃতিৰ যিটো পৰিসীমা মানে দিশটো হয় 4 হয় 4টা বাহু সমান গতে 4 পূৰণ দিশ যদি ইয়াৰ পৰা ইয়ালৈকে 10 সেকেন্ড হয় 10 মিটাৰ হয় গতে 4 পাকত কিমান হ'ব 40 মিটাৰ হ'ব 4ডাল বাহুত 40 মিটাৰ হ'ব নহয় এইটো আমি কলো এতিয়া সময় কিমান দিছে সময় এক পাক ঘূৰোতে 40 সেকেন্ড লাগে হয়নে মানে আমি গম পালো যিটো বৰ্গাকাৰ যিখন পথাৰ আছে এই পথাৰখন আমি পিৰ পৰা যদি আমি পি লৈকে আহো কিমান দূৰত্ব আছে 10 মিটাৰ 10 মিটাৰ 10 মিটাৰ 10 মিটাৰ মানে 40 মিটাৰ হয় আকৌ ইয়াৰ পৰা পিৰ পৰা যদি আমি আকৌ পি লৈকে আহো কিমান সময় লাগে মানে 40 মিটাৰ আহোতে আমাক 40 সেকেন্ড সময় লাগে ইয়াত কোৱা আছে 40 সেকেন্ড লাগে বুলি কৈছে এতিয়া চোৱা আমাক কৈছে 2 মিনিট 20 সেকেন্ড
2 মিনিট 20 সেকেন্ড বুলি কওঁতে তোমালোকৰ যেটো সেকেন্ডত দিয়া আছে 40 সেকেন্ড এক পাক ঘূৰে গতি আমি সেকেন্ডত লওঁ 2 মিনিটক আমি কি কৰিলো 120 সেকেন্ড লৈ নিলো আকৌ এফালে 20 সেকেন্ড থাকিল মিনিটটোক আমি সেকেন্ডলৈ কি 120 সেকেন্ড পালো কাৰণ 1 মিনিটত 60 সেকেন্ড 2 মিনিটত 120 সেকেন্ড আৰু এফালে 20 সেকেন্ড থাকিল নহয় 120 সেকেন্ড আৰু এফালে 20 সেকেন্ড কিমান 140 সেকেন্ড মানে ইয়াত কথা একে 2 মিনিট 20 সেকেন্ডত কিমান ভ্ৰমণ সম্পূৰ্ণ কৰিব 2 মিনিট 20 সেকেন্ডত সময় কিমান অতিবাহিত হোৱাৰ পিছত প্ৰাৰম্ভিক অৱস্থাৰ পৰা তেওঁৰ খৰণৰ মান কিমান 2 মিনিট 20 সেকেন্ড মানে 140 সেকেন্ড একে কথা এতিয়া চোৱা আমি 40 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 40 মিটাৰ মানে ইয়াৰ পৰা ইয়ালৈকে আহোতে 40 মিটাৰ লাগে 40 মিটাৰ কিমান সময় লাগে 40 সেকেন্ড হয়কে লিখিছে 40 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 40 মিটাৰ মানে 40 সেকেন্ড লাগে কিমান দূৰত্ব অতিক্ৰম কৰা 40 মিটাৰ কৰে তাৰ পিছত চাবা মই তো WhatsApp গ্ৰুপটো দি দিম হা যিবিলাক WhatsApp গ্ৰুপত আছে অনলাইন ক্লাছত আছে তোমালোক দি দিম এটো এটাকে 1 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব যদি 40 সেকেন্ডত অতিক্ৰম কৰাটো 40 মিটাৰ হয় 1 সেকেন্ডত কিমান হ'ব 40 টো হৰণ হ'ব ওদেখ 1 সেকেন্ডত কিমান মিটাৰ হ'ব 1 মিটাৰ হ'ব মানে 1 সেকেন্ডত 1 মিটাৰ যায় 40 সেকেন্ডত 40 মিটাৰ যায় এটাকে 140 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব কিমান হ'ব 140 মিটাৰ যেটো 140 সেকেন্ড 1 মিনিট 1 সেকেন্ডত 1 মিটাৰ যায় 40 সেকেন্ডত 40 মিটাৰ যায় ওদে 140 সেকেন্ডত কিমান যাব 140 মিটাৰ যাব যদি বুজি পোৱা নাই মোক WhatsAppত SMS কৰিবা ঠিক আছে এ পিৰ পৰা খেতিয়কজনে 140 সেকেন্ডত 3 পাক সম্পূৰ্ণ কৰি R বিন্দু পাব অৰ্থাৎ আমি চিত্ৰ এটা আঁকিছিলো নহয় আমি মাত্ৰ আঁকিলো ওদে পিৰ পৰা যদি আহে ওদে পিৰ পৰা যদি খেতিয়কজন আহে ওদে কিমান হ'ব এই R বিন্দু ৰব কেনে R বিন্দু ৰব কেনেকৈ R বিন্দু ৰব কাৰণ ইয়াৰ পৰা এক পাক মাৰতে 20 সেকেন্ড 40 সেকেন্ড দুই পাক মাৰতে 80 সেকেন্ড তিন পাক মাৰতে 120 সেকেন্ড 120 সেকেন্ড আকৌ চাৰি পাক মাৰতে 100 কিমান হ'ব 130 সেকেন্ড ইয়াৰ পৰা ইয়ালৈকে 140 সেকেন্ড গতিকে এইখিনি পাব নিশ্চয় বুজি পাইছা R বিন্দু পাব কাৰণ 100 যদি 60 হলেতেন যেতিয়া হলে আকৌ এক পাক মারলে আর শূন্য হলেতেন পি বিন্দুতে পালো হয় আমি এই ঠাইতে পালো হয় কিন্তু 100 তো 40 যা হইছে গতিকে এই কোনটো বিন্দু হ'ব R বিন্দুত মানে খেতিয়কজনে পাব 140 সেকেন্ডত কেই পাক ঘুৰিব 3 পাক ঘুৰিব আৰু R বিন্দুত কি হ'ব ৰব মানে 3.5 পাক ঘুৰিব আমি যদি কও 3.5 পাক ঘুৰিব এতিয়া চোৱা এতিয়া আমাক হৰণ প্ৰশ্নতে কি কৈছে যে হৰণ কিমান হ'ব খুদিছে হৰণ ইয়াত চোৱা ইয়াত যদি ৰয় হৰণ মানে কি হৈছে প্ৰাৰম্ভিক বিন্দু অন্তিম বিন্দুৰ মাজৰ দূৰত্ব গতিকে যদি প্ৰাৰম্ভিক আৰু অন্তিম বিন্দুৰ মাজৰ দূৰত্বৰ কাৰণে আমি আঁচ টানি দি দেও তেতিয়া হলে এটা সমকোণী ত্ৰিভুজ পালো না নাই যদি এটো 90 ডিগ্ৰী বৰ্গাকৃতি বস্তুবিলাক 90 ডিগ্ৰী সমকোণী ত্ৰিভুজৰ যদি আমি সূত্ৰটো আছিল কি আছিল অতিভুজ স্কয়াৰ হয় ন অতিভুজ স্কয়াৰ তাৰ মই সূত্ৰটো লিখি দিছো তোমালোকক যেটো তোমালোকে সূত্ৰটো যেটা কৰিব পাৰে সমকোণী ত্ৰিভুজৰ সূত্ৰটো আছিল অতিভুজ স্কয়াৰ ইজ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ হয় না নহয় এটা সা আমাৰ এইটো বিন্দু লাগে না এটো অতিভুজ বুলি কও হা অতিভুজ বুলি কও আৰু আমি লম্ব বুলি কও আৰু কি বুলি কও ভূমি বুলি কও ওটা লম্ব কিমান আছে আমি সেই কাৰণে ইয়াত দি দিছো লিখি দিছো হৰণ হৈছে হৰণ মানে pr ওটা আমি কাৰ মান লাগে pr মানে উলোৱা মানে হৰণ লিওৱা ওটা হৰণ কি হ'ব pr আছে pr ইজ ইকুৱেল টু pq স্কয়াৰ প্লাস qr স্কয়াৰ আমি কেনেকুৱা পালো তোমালোকে গম পালা যে এইটো যেটো আমি সমকোণী ত্ৰিভুজ পাইছো এইটো এই সমকোণী ত্ৰিভুজটো মানটো লাইছো এটা চোৱা তোমালোকে এই স্কয়াৰটো যদি মই উঠাই দিও তেতিয়া এইফালে কি হ'ব এটা ৰুট ওভাৰ চিন আহিব গতে মই এই pr ৰ পৰা স্কয়াৰটো উঠাই দিয়াৰ পিছত এইফালে কি আছে ৰুট ওভাৰ আহিছে এতিয়া চা pq ৰ মান কিমান pq ৰ মান কিমান এয়া চোৱা pq ৰ মান কিমান 10 মিটাৰ q ৰ মান কিমান আছে 10 মিটাৰ গতিকে মই কি লিখিলো pq স্কয়াৰ মান 10 স্কয়াৰ অৰ্থাৎ 10 স্কয়াৰ আছে 10 স্কয়াৰ প্লাস 10 স্কয়াৰ 10 গুণ কিমান হ'ব 10 গুণ 100 10 গুণ 100 হয় না নহয় এটা সো 100 কিমান পালো আমি 200 পালো 100 কিমান পালো 200 পালো আৰু যদি আমি ৰুট ওভাৰটো গুচাই দিও তেতিয়া 10 গুণ 100 পুৰণ 200 200 হ'ব হয় না গতি আমি এনেকুৱাকে লিখিব পাৰো এটা হৰণৰ মান কিমান হ'ব 10 ৰুট ওভাৰ 2 মিটাৰ ওকে বুজি পাইছা 200 আমি কি কৰিছো আমি ভাঙি দিছো ভাঙি দিওতে আমি 10 টু দি পাৱাৰ 10 স্কয়াৰ পাইছো হয় না সৰি 10 টু দি পাৱাৰ 10 ইনটু ৰুট ওভাৰ 2 10 ৰুট ওভাৰ 2 পাইছো আৰু ঠিক আছে 10 ৰুট ওভাৰ 2 পাইছো এটা হৰণৰ মান হ'ব 10 ৰুট ওভাৰ 2 মিটাৰ ওকে যেটো মিটাৰৰ আছিল আমি মিটাৰত লিখিছো
বুজি পাইছা তোমালোকে হৰণৰ মানটো আমি এইটো পালো এতিয়া নেক্সট প্ৰশ্নটো চাও তোমালোক কিতাপতে আছে মই কিতাপখন আৰু উলিয়াই থকা নাই যদি তোমালোকৰ অসুবিধা হয় মই এবাৰ দেখাই দিছো বাৰু এইটো প্ৰশ্ন 2 নম্বৰটো এইটো 3 নম্বৰটো আছে হৰণৰ মান তলৰ কোনটো সত্য ইয়াৰ মান বস্তু অতিক্ৰম কৰা দূৰত্বতকৈ বেছি বুজাই দিম তেতিয়াহলে তোমালোকৰ বেছি সুবিধা হ'ব পৰীক্ষাত আহিলে মুখস্থ কৰিব দৰকাৰ নাই হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য ই শূন্য হ'ব নোৱাৰে ই শূন্য হ'ব নোৱাৰে চোৱা তোমালোকে আমি এটা হৰণ ইয়াৰ পৰা ধৰা হল এৰ পৰা ওৰ পৰা ধৰা হল এ লৈকে গৈছে আকৌ যদি ই গুচি আহে তেতিয়াহলে ও বিন্দু পালে নাই আৰম্ভণি বিন্দু যি আছে অন্তিম বিন্দু কি আছে ইহঁতৰ মাজত একে ঠাইতে বহিলে নাই গতিকে ইহঁতৰ মান শূন্য হ'ব পাৰে নে নোৱাৰে পাৰে ইয়াত আমি এইমাত্ৰ আগতে এটা উদাহৰণ দিছো যে হৰণৰ মান শূন্য হ'ব পাৰে হয় নে নহয় গতিকে কোনো এটা বস্তু যদি আৰম্ভণি বিন্দুৰ পৰা গৈ কেনে আকৌ আৰম্ভণি বিন্দুলৈকে উভতি আহে তেতিয়া হৰণৰ মান কিমান হয় শূন্য হয় তেতিয়া শূন্য হয় বুজি পাইছা আৰম্ভণি মানটো তেতিয়া কি হয় আৰম্ভণি বিন্দুত যৰ পৰা গৈছিল আকৌ তালৈকে ঘূৰি আহিলে হৰণৰ মান শূন্য হয় ঠিক আছে মই এইবিলাক কনসেপ্ট ওয়াইজ বুজাই দিছো তোমালোকক হোৱাটছএপ গ্ৰুপত তোমালোক যিবিলাকে জয়েন হবা নতুনকৈ তোমালোকে আকৌ তোমালোকক দিয়া হ'ব ঠিক আছে যিবিলাকে জয়েন হৈছে লিংক বিলাক দিয়া হ'ব লিংক বিলাক মই ৰেকৰ্ডেড কৰি প্ৰাইভেট কৰি থৈ দিছো তোমালোকে পাই যাবা ঠিক আছে যিবিলাকে জয়েন হ'ব বিচাৰা তোমালোকে হ'ব পাৰা কাৰণ নিম্নতম এটা মাচুল লোৱা হৈছে মোৰ কষ্ট থাকে সেইকাৰণে অনলাইন ক্লাছৰ বাবে মাত্ৰ 200 টকা এটা লোৱা হৈছে তোমালোকে জানে যে বহুত আজিকালিতো বহুত পইচাই দিব লাগে হয় নহয় কিছুমানতো 4000 5000 পৰ্যন্ত টিউচনৰ ফিজ হৈছে মই জনাত গতিকে তোমালোকে মাত্ৰ 200 টকা 3 মাহ 4 মাহ তাকো মাহেলি তোমালোকে মাত্ৰ 50 টকাকে ইয়াৰ মানে টিউচন ল'ব পাৰিবা ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি বুলি কৈছে ইয়াত চোৱা হৰণৰ মানটো চোৱা হৰণ মই এটা বস্তু দেখাই দিম ইয়াতে মই দেখাই দিছো বাৰু এইফালে চোৱা এটা বস্তু এৰ পৰা বি লৈকে গৈছে ইয়াৰ কিলোমিটাৰ আছে 10 কিলোমিটাৰ আছে আকৌ বিৰ পৰা কি গৈছে সি লৈকে গৈছে ইয়াৰো কিলোমিটাৰ আছে 10 কিলোমিটাৰ আছে এতিয়া চোৱা ইহঁতৰ দূৰত্ব কিমান দূৰত্ব বুলি ক'লে যিমান যায় আৰু ইয়াৰ পৰা ইয়ালৈকে সি লৈকে গৈছে গতিকে দূৰত্ব কিমান হ'ব 10 20 কিলোমিটাৰ হৈছে হৰণ কিমান হ'ব হৰণ দিলে 20 কিলোমিটাৰ হ'ব কিমান যায় সিমানে কি দূৰত্ব এটা দূৰত্ব কিমান আছে এৰ পৰা সি লৈকে গৈছে গলে 10 কিলোমিটাৰ 10 গুণা 20 কিলোমিটাৰ এটা চোৱা দূৰত্ব হৰণটো যদি ঘূৰি আহে ইয়ালৈকে যদি মানটো যদি ঘূৰি আহে তেতিয়াহলে হৰণ কি হ'ব আৰম্ভণি বিন্দু এ আছিল অন্তিম বিন্দু বি হ'ল গতিকে ইহঁতৰ মাজত দূৰত্ব 10 কিলোমিটাৰ হৰণ 10 কিলোমিটাৰ হ'ব দূৰত্ব কিমান হ'ব দূৰত্ব প্ৰথম 10 গেল আকৌ 5 আহিল 15 কিলোমিটাৰ হ'ব মানে যিমান যায় সেইটোৱে হ'ল দূৰত্ব হৰণ হৈছে আৰম্ভণি বিন্দুৰ অন্তিম বিন্দুৰ মাজৰ দূৰত্ব এতিয়া তোমালোকে চোৱাচোন দূৰত্ব হৰণতকৈ বেছি হ'ব পাৰে নেকি তোমালোকে হৰণ চোৱা হৰণ ইয়াত চোৱা 10 হৈছে মাত্ৰ ইয়াত 10 হৈছে হৰণ মানে দূৰত্ব যিমান হয় হৰণো কিমান হ'ব পাৰে যদি বস্তুটো যায় আছে দূৰত্ব গৈ আছে মানটোও গৈ আছে গতিকে হৰণটো আৰম্ভণি আৰু অন্তিম বিন্দুটো একে হ'ব পাৰে মানে দূৰত্ব আৰু হৰণ কিন্তু সৰু হৰণতকৈ দূৰত্বৰ মানটো বেছি হ'ব নোৱাৰে বুজি পাইছা যে হৰণতকৈ অতিক্ৰম কৰা দূৰত্বতকৈ ইয়াৰ মান অতিক্ৰম কৰা দূৰত্বতকৈ বেছি হ'ব নোৱাৰে বুজি পাইছা হ'ব নোৱাৰে গতিকে সেইকাৰণে কি দিছে বেছি বুলি দিছে যেটো সেইকাৰণে আমি লিখিছো অসত্য বুলি ঠিক আছে নেক্সট চোৱা প্ৰশ্নাৱলী পেজ নম্বৰ 102 আছে যেটো তোমালোকৰ পেজ নম্বৰ 102 আছে এইগিটা প্ৰশ্নাৱলী তোমালোকৰ যেটো আছে পাৰ্থক্য দ্ৰুতি আৰু দূৰত্বৰ হেৰি লিখা এক মিনিট দ্ৰুতি আৰু দূৰত্বৰ হেৰি লিখা এছৰ তোমালোকে কোৱালিটি দিয়া আছে নেকি বাৰু ঠিক আছে পাৰ্থক্য লিখা এয়া এইগিটা মই এতিয়া তোমালোকক বুজাই দিম চাবা এক নম্বৰটো কৈছে দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য এইগিটা জানাই তোমালোকে ডাইৰেক্ট মই কৈ দিছো কোনো বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্বকে দ্ৰুতি বুলি কওঁ আৰু কোনো গতিশীল বস্তুৱে কোনো নিৰ্দিষ্ট দিশত একক সময়ত অতিক্ৰম কৰা দূৰত্বক কি বুলি কওঁ আমি বেগ বুলি কওঁ তাৰ পিছত দ্ৰুতি হৈছে স্কেলাৰ ৰাশি আৰু বেগ হৈছে ভেক্টৰ ৰাশি দুটা লিখিলেও যথেষ্ট তোমালোকৰ বেছি নাম্বাৰ নাহে 2 নম্বৰ বা 1 নম্বৰে আহে ঠিক আছে বেছিকে লিখিলে লিখিব পাৰা পাৰ্থক্য কিছুমান নেক্সট হৈছে 2 নম্বৰটো চোৱা তোমালোকে 2 নম্বৰটো কি দিয়া আছে কি শৰ্ত
সাপেক্ষে বস্তুৰ গড় বেগৰ মান সমান হয় যেতিয়া গতিশীল বস্তু এটাই সৰলৰৈখিক দিশত গতি কৰে তেতিয়া তাৰ গড় দ্ৰুতি আৰু গড় বেগৰ মান সমান হয় যেতিয়া সৰলভাৱে গতি কৰি থাকে তেতিয়া সিহঁতৰ দ্ৰুতি আৰু গড়টো কি হয় গড় বেগ আৰু গড় দ্ৰুতিও সমান হয় বুজি পাইছা তোমালোকে ইয়াৰ ওপৰত মই এটা ক্লাছ কৰিয়ে দিছো তোমালোকক তাত বুজাই দিছো হয়নে গতিকে মই আৰু বেছি সময় নলওঁ যিখিনি গাণিতিক হেৰিখিনি সেইখিনি অলপমান বেছি সময় ল'ম ঠিক আছে এইখিনি যদি এইবিলাক বুজাই দিছো তোমালোকে বুজি পাইছে মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে এইটো মটৰ গাড়ী মানে গাড়ী বিলাকত অডোমিটাৰ এটা থাকে য'ত অতিক্ৰম কৰা দূৰত্ব জোখে সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ হৈছে সৰলৰৈখিক নেক্সট 5 নম্বৰটো চোৱা পৰীক্ষা এটাৰ সময়ত মহাকাশ যান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হল এবাৰ পঢ়িলে তোমালোকে বুজি নাপাব পাৰা গতিকে দুবাৰ তিনিবাৰ ভালদৰে পঢ়ি লবা ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশ যানখনৰ দূৰত্ব কিমান হ'ব সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে গতি কৰে এবাৰ মই পঢ়াই দিলো এতিয়া তোমালোকক ভালদৰে বুজাই দিম চাবা হা চোৱা তোমালোকে পৰীক্ষা এটাৰ সময়ত মহাকাশ যান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত মানে কি কৈছে ইয়াত য'ত পৰীক্ষা সময়ত মানে মহাকাশ যান মানে কি হয় য'ত ওপৰত যিবিলাক আমি মহাকাশ যান মানে জানো যিবিলাক মহাকাশত যোৱাৰ বাবে প্ৰস্তুত কৰা হয় যানবিলাক এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত মানে তাৰ পৰা যিটো পঠায় সংকেত পঠায় সেইটো কিমানত হয় তাৰ পৰা যিটো ওপৰত চোৱা এখন মহাকাশ যান এখন তোমালোকে জানা চন্দ্ৰযান তেনেকুৱা মহাকাশৰ কথা হৈছে মহাকাশ যান এখন যেতিয়া গৈছে ওপৰৰ পৰা কি কৰিছে পৰীক্ষাৰ কাৰণে কৰা পৰীক্ষা এটাৰ সময়ত এতিয়া চোৱা ওপৰৰ পৰা কি কৰিছে মানে যিটো মহাকাশৰ পৰা সংকেত কিছুমান ভূমিস্থিত মানে য'ত ষ্টেচন আছে তলত আছে ভূমিস্থিত ষ্টেচনলৈকে কি হৈছে সংগৃহীত হল কিমানত 5 মিনিটত সংগৃহীত হল ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশ যানখনৰ দূৰত্ব কিমান হ'ব মানে আমি যদি চাও এখন মহাকাশ যান আছে মহাকাশ যান এখন আছে ইয়াত আছে ষ্টেচনটো গতিকে ইহঁতৰ মাজত কি আছে দূৰত্ব কিমান হ'ব খুজিছে এটা দূৰত্ব কিমান হ'ব খুজিছে আৰু জানো যে সংকেতটোৱে পোহৰৰ দ্ৰুতিৰে গতি কৰে সংকেতটো যিটো আহিছে সেই গতিটো কি সিস্টেমত আহে পোহৰ যিমান স্পীডত গতি কৰে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে গতি কৰে তেনেকৈ গতি কৰে তোমালোকে বুজি লবা তোমালোকে অলপ অসুবিধা পাব পাৰা মই সিম্পল আনিমনিক এটা চিত্ৰ আঁকি দিছো যাতে তোমালোকৰ কনসেপ্টটো মানে তোমালোকে এটা ডায়াগ্ৰাম স্প্ৰেড কৰি লবা তেতিয়া বুজি পোৱাৰ সুবিধা হ'ব ঠিক আছে এখন মই চিত্ৰ আঁকি দিয়া নাই চিত্ৰ মোৰ ভাল নহয় আঁকি থাকিলে বেয়া হ'ব গতিকে এখন মহাকাশ যান বুলি ক'লে মহাকাশ যান এখনে ঠিক আছে তোমালোকে চিত্ৰ দেখাবলৈ হবে কি আঁকিছে বুলি ক'বা হয় নহয় মহাকাশ যান এখনে কি কৰিছে এটা সংকেত পঠাইছে ইয়াত এটা ভূমিস্থিত ষ্টেচন বুলি ক'লো ষ্টেচন ভূমিস্থিত ষ্টেচন য'ত মানে চাই আৰু সংকেত বিলাক পঠোৱাই কি হৈছে এইবিলাক কয় হয় নহয় এতিয়া চন্দ্ৰযান কৰোতে এইবিলাক সংকেত বিলাক পঠাইছিলে নাই 2 ছেকেণ্ড 3 ছেকেণ্ড এইবিলাক আছিল তেনেকুৱা চিষ্টেমৰে ইয়াৰ পৰা কিছুমান সংকেত পঠাই দিয়ে এতিয়া 5 মিনিটত কি হয় সংকেত এটা প্ৰেৰিত হয় 5 মিনিটত ইয়াৰ পৰা ইয়ালৈকে আহে 5 মিনিটত আহে কিমান কিহৰ গতি কি স্পীডত আহে সব কৈছে 5 মিনিটত ভূমিস্থিত সংগৃহীত মানে 5 মিনিটত ই পায় আৰু এতিয়া কৈছি যে সংকেতটোৱে পোহৰৰ দ্ৰুতিৰ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড দ্ৰুতিৰে গতি কৰে মানে স্পীডটো কিমান বুলি কৈছে পোহৰ যিমান স্পীডত আহে এই যিটো সংকেতটো যি কয় আৰু যি সংকেত দিয়ে সেই সংকেতটো কি কৰা হয় পোহৰ যিমান স্পীডত আহে এই সংকেতটো সিমান স্পীডত আহে অৰ্থাৎ কিমান আহে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড স্পীডত আহে ঠিক আছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড যেটো আৰু মিটাৰ পাৰ ছেকেণ্ড বুলি ক'লো এনেকুৱাকৈ লিখিব পাৰা হা এটো এনেকুৱাকৈ লিখিব পাৰা এনেকুৱাকৈ লিখা আৰু এনেকুৱাকৈ লিখা একে হা তোমালোকে এইবিলাক মেথছত পাই আছা এটা মিটাৰ পাৰ ছেকেণ্ডত কি কৰে গতি কৰে এতিয়া আমাক প্ৰশ্ন আমি এনসাৰ খিনি যদি চাও তেনেহলে কি হ'ব তোমালোকে চোৱা বহুত জটিল কৰি দিলেও বুজি পোৱাত প্ৰবলেম হ'ব মই বেছি ভালকে বুজাব যাওঁতে আকৌ কেতিয়াবা বেয়া হ'ব পাৰে গতিকে ইমান বিলাক মই
বেছি এক্সপ্লেইন কৰি নাথাকো ইয়াত দিয়া আছে সময় কিমান দিয়া আছে 5 মিনিট সময় দিয়া আছে আমাক কৈ আছে 5 মিনিট যেহেতু বাকিখিনি সেকেন্ডত আছে গতি আমি সেকেন্ডত উলিয়াম গতি সেকেন্ডত উলিয়াব লাগিলে কি আছে 5 ৰ লগত 1 সেকেন্ডত কিমান মিটাৰ 1 সেকেন্ডত কিমান সেকেন্ড 1 মিনিটত কিমান সেকেন্ড 5 মিনিট দিয়া আছে 1 মিনিটত কিমান 60 সেকেন্ড গতি 60 পূৰণ কৰি দিম 5 60 কিমান হ'ব 300 300 সেকেন্ড 529 শূন্য থাকে 300 সেকেন্ড তাৰ পিছত নেক্সট হৈছে সংকেত দুটি কিমান বুলি কৈছে সংকেত দুটি v = 3 * 10^8 মানে বায়ুৰ লগতে কিমান স্পিডত আহে নাই কিমান স্পিডত আহে যদি সংকেতটো এনেকুৱা এই স্পিডতে আহে যেটো সংকেত পঠাইছে সংকেতৰ স্পিডটো বায়ুৰ স্পিডৰ সমান হয় নে নহয় গতে 3 * 10^8 মিটাৰ/সেকেন্ড এটো দিয়া আছে এই দুইটা বস্তু আমাক দিয়া আছে এটা মহাকাশখনৰ দূৰত্ব উলিয়াব লাগিলে আমাক সূত্ৰটো কি আছিল আমি এইটো সূত্ৰটো উলিয়াব পাৰো কাৰণ ভিউ দিয়া আছে আমাক টিউ দিয়া আছে গতে s = v * t দূৰত্ব উলিয়াব লাগিলে আমি এই সংকেতটো মানে এই যেটো ফৰ্মুলাটো ব্যৱহাৰ কৰিম যদি দুটা বস্তু দিয়া থাকে তেতিয়াহলে আমি নেক্সট উলিয়াবই পাৰো গতে s = v * t এটা সব v মান কিমান পালো 3 * 10^8 আৰু t মান কিমান পালো t মান হৈছে 300 সেকেন্ড যদি আমি এই দুটা পূৰণ কৰো তেতিয়া কিমান হ'ব ইয়াত চোৱা তোমালোকে এইখিনি কেনেকুৱাকে কৰিবা বহুতে নাজানে চাগে গতে মই কৈ দিছো 3 * 10^8 আছে আৰু 300 আছে না এইটো কি হয় জানা এটা সময় মই কৈ দিছো 3 3 গুণ কিমান হ'ব 9 আৰু 0 0 মানে 3 ৰ লগত 300 পূৰণ কৰা 900 হ'ব কিন্তু 10^8 আছে তেতিয়াহলে কি কৰিবা তোমালোকে এইটো চোৱা এইটো আমি দুটা শূন্য আছে যেটো এই শূন্যটো আমি গুচাই দিলে কি হ'ব জানা 10^8 হ'ব এটো ম্যাথছত পাইছা তোমালোকে হা মানে এই দশমিক মানে শূন্য দুটা কি কৰিলে শূন্য দুটাৰ কাৰণে আমি এই দুটা বাঢ়ি গ'ল মানে এই শূন্যটা উঠাই দিলো তেতিয়া কিমান হ'ব এই বাঢ়ি গ'ল 10^8 যদি আকৌ ইয়াত কমাই দিয়া যায় তেতিয়াহলে শূন্য দুটা লিখিব পাৰি বুজি পাইছা তোমালোকে মই আকৌ এবাৰ বুজাই দিছো তোমালোকে যদি আমি 9000 লিখিলো হেতেন এটা শূন্য যদি বাঢ়াই দিলো হেতেন তেতিয়াহলে এটা 10^7 হলহেতেন এটা শূন্য তিনটা দুটা কমাই দিয়াৰ কাৰণে ইয়াত কি হৈছে এটো বাঢ়ি গৈছে যদি শূন্য ইয়াত বাঢ়াই দিলো তেতিয়া সংখ্যাটো কমি গেল তেলে ম্যাথছত পাই আছে তোমালোকে গতে ম্যাথছো আমি এইবিলাক কনসেপ্ট ওয়াইজ কৰি দিছো যিবিলাকে লব বিচাৰে তোমালোকে লব পাৰিবা ক্লাস বিলাক কৰিব পাৰা নেক্সট হৈছে প্ৰশ্নাৱলী 103 নম্বৰ 103 নম্বৰ প্ৰশ্নাৱলীটো আমি এতিয়া আলোচনা কৰিম 103 নম্বৰ যেটো আমাৰ কোনটো আছে তুমি কেতিয়াবা এইটো চোৱা তুমি কেতিয়া বস্তু এটা সুষম ত্বৰণ বিষম ত্বৰণ হোৱা বুলি কবা তেতিয়া বুলি সুষম ত্বৰণ বিষম ত্বৰণ হোৱা বুলি কবা তোমালোকে চোৱা তুমি কেতিয়া বস্তু এটা সুষম ত্বৰণ বা বিষম ত্বৰণ হোৱা বুলি কবা এবিলাক বস্তু সহজ হয় একবাৰ চালে হয় গতি এবিলাকত মই ইমান টাইম নলও কাৰণ এবিলাক আমি কনসেপ্ট ওয়াইজ অনলাইন ক্লাছত বুজাই দিয়া হৈছে তোমালোকক তথাপিতো মই বুজাই দিছো যাতে তোমালোকে মুখস্থ কৰিব নালাগে ভালদৰে চালে তোমালোকে পাৰিব পাৰা মানে কৰিব পাৰা ফুল মাৰ্কস এটা পাব পাৰা বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সমান সময়ৰ অন্তৰালত সমান পৰিমাণে বাঢ়ে বা কমে তেতিয়া বস্তুটোৰ ত্বৰণ হোৱা বুলি কোৱা হয় কি কৈছে ইয়াত বস্তু এটা সৰল ৰেখাৰে গতিশীল আৰু ইয়াৰ বেগ সৰল ৰেখাৰে গতিশীল মানে এনেকুৱা সৰল ৰেখা এটা মানে সৰল ভাৱে যোৱা মানে সমান ভাৱে যোৱা সৰল গম পোৱা না সৰল মানে জানে তোমালোকে কোন বুজি গৈছে বস্তু এটা যে সৰল ৰেখাৰে গতিশীল মানে গতি কৰে যাই থাকে আৰু ইয়াৰ বেগ সমান সময়ৰ অন্তৰালত বেগটো মানে হৈছে তোমালোকে জানা বেগ মানে কি হৈ যায় যে যেটো আমাৰ সময় সাপেক্ষে সৰণৰ পৰিৱৰ্তনটো হয় নহয় বেগ বুলি কোৱা হয় আমি জানো বেগৰ বিষয়ে জানো যেটো গতিয়া বস্তু এটা সৰল ৰেখাৰে গতিশীল ইয়াৰ বেগ সমান সময়ৰ অন্তৰাল মানে সমান সময়ত যদি সমান পৰিমাণে বাঢ়ে বেগটো বাঢ়ে বা সমান সময়ত কমে তেতিয়া তাক বস্তুৰ ত্বৰণ হোৱা বুলি কয় ত্বৰণ বুলি ক'লে মানে সৰণ বস্তুটোৰ আমি কি বুলি কম সুষম ত্বৰণ বুলি কওঁ ইয়াত সুষমটো লিখি দিবা হা সুষম ত্বৰণ বুলি কওঁ মানে সমান সময়ত অন্তৰালত সমান যদি গতিশীল হয় বা বেগটোৰ পৰিৱৰ্তন হয় তেতিয়া আমি সুষম ত্বৰণ বুলি কওঁ আৰু তাৰ উল্টাটো হৈছে বিষম ত্বৰণ মানে আনহাতে যেতিয়া কোনো গতিশীল বস্তু এটা সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন নহয় তেন্তে তাক বিষম ত্বৰণ বুলি কওঁ এটা বিষম ত্বৰণ আৰু সুষম ত্বৰণ তোমালোকে বুজি পাইছা হয় নহয় একে ধৰণ এবাৰ ম্যাথছ এটা আছে গাণিতিক সমস্যা তোমালোকে এইবিলাক অলপ অসুবিধা পোৱা মই বুজাই দিছো বা বাছ এখনৰ দূৰত্ব 5 সেকেন্ডত বাছ এখনৰ
বাছ এখনৰ দূৰত্ব 5 ছেকেণ্ডত 80 কিলোমিটাৰ প্ৰতি ঘণ্টাৰ পৰা 60 কিলোমিটাৰ প্ৰতি ঘণ্টালৈ হ্ৰাস পালে মানে 80 কিলোমিটাৰলৈকে আছিল স্পীডটো আছিল 5 ছেকেণ্ডত 80 কিলোমিটাৰ গৈ আছিল গাড়ীবিলাক দেখা তোমালোকে জানা নহয় কিলোমিটাৰ মানে কি ঘণ্টাত দুটি আমি পঢ়ি আছো এইবিলাকে পঢ়ি আছো একেবাৰে ইন্টাৰেষ্টিং হয় না যদি বুজি পোৱা ভালদৰে বুজি লোৱা যে বাছ এখনে কি কৰিছে 5 ছেকেণ্ডত 80 কিলোমিটাৰ ঘণ্টাৰ পৰা মানে প্ৰথমতে 5 ছেকেণ্ডত 80 কিলোমিটাৰ ঘণ্টা গৈছিল 5 ছেকেণ্ডত 80 কিলোমিটাৰ ঘণ্টাৰ পৰা প্ৰশ্ন এবাৰ চাই লওঁচোন অলপমান ওকে 80 কিলোমিটাৰ ঘণ্টাৰ পৰা 60 কিলোমিটাৰ ঘণ্টালৈ হ্ৰাস পালে মানে 80 ৰ পৰা কিমান হ্ৰাস পালে 60 লৈকে হ্ৰাস পালে আৰম্ভণিতে কিমান আছিল 80 কিলোমিটাৰ ঘণ্টা আছিল ঘণ্টাত 80 কিলোমিটাৰ আছিল তাৰ পিছত আমি দেখা পালো কি হৈছে 60 কিলোমিটাৰ ঘণ্টালৈকে হ্ৰাস পালে মানে কমি গ'ল এতিয়া বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা বুলি কৈছে বাছখনৰ ত্বৰণ কিমান হ'ব সুধিছে এতিয়া প্ৰাৰম্ভিক বেগ কিমান আছিল মানে আৰম্ভণিতে কিমান আছিল 80 কিলোমিটাৰ ঘণ্টা ইয়াত 5 ছেকেণ্ড দি আছে 5 ছেকেণ্ড বুলি দি আছে নাই ওটা 1 কিলোমিটাৰ ঘণ্টা আছে নাই ওটা আমি এটো ছেকেণ্ডলৈকে নিব লাগিব ওটা প্ৰাৰম্ভিক বেগ আছে 80 কিলোমিটাৰ প্ৰতি ঘণ্টা ওটা 80 কিলোমিটাৰ প্ৰতি ঘণ্টাত ৰাখিলেতো নহব কাৰণ ইয়াত ছেকেণ্ড আছে 5 ছেকেণ্ড বুলি কোৱা আছে ওটা ছেকেণ্ডলৈকে নি মিটাৰ পাৰ ছেকেণ্ডলৈকে নি ওটা 80 ৰ লগত আমি কি কৰিম 1000 পূৰণ কৰিম তেতিয়া মিটাৰলৈকে আহিব আৰু আমি কেই ঘণ্টা বুলি কৈছে 1 ঘণ্টা বুলি কৈছে 1 ঘণ্টা 1 ঘণ্টাত চোৱা 1 ঘণ্টা মানে কিমান 1 ঘণ্টা 1 ঘণ্টা 1 ঘণ্টাত কিমান মিনিট 60 মিনিট হল 1 ঘণ্টা আমি 60 মিনিট আকৌ 60 মিনিটক আকৌ আমি ছেকেণ্ডলৈ নিব লাগিব আকৌ আমি 60 পূৰণ কৰিব লাগিব 1 ঘণ্টা আমি কৰিলো 60 মিনিটলৈ নিলো আকৌ 60 ছেকেণ্ডলৈ নিব লাগিব নালাগে ওটা সেই কাৰণে আমি দুটা 60 পূৰণ কৰিলো ওটা সেই কাৰণে আমি দুটা 60 পূৰণ কৰিলো এটা 60 কিহৰ কাৰণে মিনিটলৈকে আনিলো ঘণ্টাৰ পৰা এটা 60 ছেকেণ্ডলৈকে আনিলো ওটা কিমান হ'ব 60 পূৰণ 60 এতিয়া আমি 00 কাটি দিলো 00 কাটি দিলো 00 কাটি দিলো ওপৰ 800 থাকিল আৰু 6 6 গুণ 34 থাকিল আৰু এইটো হৰণটো তোমালোকে জানাই এইবিলাক আৰু একে সহজ হৰণ এতিয়া 34 এদি 800 হৰণ কৰিলে আমি 22.22 মিটাৰ পাৰ ছেকেণ্ড পাওঁ যেটো আমি এইবিলাক বেগৰ যেটো আমি এসআই আকৌ মিটাৰ পাৰ ছেকেণ্ড সেই কাৰণে আমি মিটাৰ পাৰ ছেকেণ্ড লিখিলো ঠিক আছে বুজি পাইছা এতিয়া আমি প্ৰাৰম্ভিক বেগটো আমি কি হললৈকে নিলো মিটাৰ প্ৰতি ছেকেণ্ডলৈকে মিটাৰ পাৰ ছেকেণ্ডলৈকে নিলো এতিয়া চোৱা তোমালোকে অন্তিম বেগটো কিমান দিয়া আছিল অন্তিম বেগটো দিয়া আছিল 60 মিটাৰ পাৰ ঘণ্টা এটো আমি কি হলে নিব লাগিব এটো আমি কিলোমিটাৰ আছে আৰু ঘণ্টা আছে কিলোমিটাৰ আমি মিটাৰলৈ নিব লাগিলে কি কৰিব লাগিব 60 লগত 1000 পূৰণ কৰিব লাগিব আৰু ঘণ্টালৈ নিব লাগিলে 60 লগত 60 পূৰণ কৰিব লাগিব যদি বুজি নোপোৱা লাইভ ক্লাস আহিম তোমালোকে মোক জাস্ট কমেন্ট কৰিবা ঠিক আছে লাইভ ক্লাছত বুজাই দিম যিবিলাক WhatsApp গ্ৰুপত আছে তোমালোকে এটা চোৱা ইয়াত 60 কেনসেল কৰিলো 00 কেনসেল কৰিলো মাত্ৰ ওপৰত থাকিল 100 তলত থাকিল 6 গতে 6 দি 100 ঘন কৰিলে আৰু কোনে নাজানে হয় না গতে 16.66 মিটাৰ প্ৰতি ছেকেণ্ড পাম ঠিক আছে এটো হৈছে অন্তিম বেগটো আমি মিটাৰ প্ৰতি ছেকেণ্ডলৈকে নিলো তাৰ পিছত আমাক সময় কিমান দি আছে 5 ছেকেণ্ড ত্বৰণৰ সূত্ৰটো কি আছিল a = a মানে ত্বৰণ = v - u / t v মানে হৈছে অন্তিম বিন্দু ইউ মানে হৈছে প্ৰাৰম্ভিক বিন্দু অন্তিম বিন্দু 1.666 আৰু প্ৰাৰম্ভিক বিন্দু আমাৰ ওপৰত দিয়া আছিল সেফালে 22.22 গতে এইটোৰ পৰা এইটো বিক কৰি আমি পাছেৰে হৰণ কৰি দিলো দিয়াৰ লগে আমি আনসাৰ পালো -1.1 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এইটো হৈছে ইয়াৰ আনসাৰ ঠিক আছে মই বাৰু এইগিলা নোটছ খিনি দি দিম তোমালোকে লিখিব নালাগে হোৱাটছএপত দি দিম ঠিক আছে ওকে তোমালোকে নিশ্চয় বুজি পাইছা একেবাৰে সহজ হয় নহয় আমি ভালদৰে গুৰুত্ব নিদিও কাৰণে বা বুজাই দিয়া তেনেকুৱা নাথাকে কাৰণে আমি বুজি পোৱাত প্ৰবলেম পাম গতিকে তেনেকুৱা কৈছো কিছুমানে এটা বহুত টিউশন লৈছে মানে যাই কেনে লৈছে 500-600 লৈছে তাৰ পিছত আকৌ যোৱাৰ নামত খৰচো থাকিল সময়টো লছ হল 1 ঘণ্টা পঢ়িলে আহা যোৱা কোনে 2-3 ঘণ্টা গুচি যায় তথাপিতো এইবিলাক বস্তুৱে তেওঁলোকে নাজানে মানে টিউশন গৈ নাজানে গতিকে তোমালোকে যদি ঘৰতে বহি অলপ টাইমো লছ নহয় হয় নহয় ঘৰতে বহি তোমালোকে টিউশন কৰিব পাৰিবা যে তোমালোকে সুধিব পাৰিবা নোৱাৰটো কৰিব পাৰিবা যে তোমালোকে SMS কৰি তোমালোকে এডিশনটো লৈ ল'ব পাৰিবা মাত্ৰ 200 টকা 4 মাহৰ বাবে 3 নম্বৰ হৈছে মাত্ৰ 50 টকা মাহিলি 50 টকা পৰে আৰু 3 নম্বৰ হৈছে ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দূৰত্ব 40 কিলোমিটাৰ পাৰ ঘণ্টালৈকে বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণ নিৰ্ণয় কৰা চোৱা ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি
সুষম ত্বৰণেৰে 10 মিনিটত মানে ৰেলগাড়ী এখন ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰিলে আৰু সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰ পাৰ ঘণ্টালৈকে বৃদ্ধি কৰিলে। মানে প্ৰথমতে কি আছিল আৰম্ভণি বিন্দু কি আছিল 0 কাৰণ কি ৰৈ আছিল ষ্টেচনত থকা মানে কি ৰৈ থকা গতিকে প্ৰাৰম্ভিক বিন্দু কি হৈছে 0 আৰু অন্তিম বিন্দু কিমান হৈছে ইয়া 40 কিলোমিটাৰ প্ৰতি ঘণ্টা গতিকে অন্তিম বিন্দুটো মই লিখিলো 40 কিলোমিটাৰ প্ৰতি ঘণ্টা। যদি কিলোমিটাৰ প্ৰতি ঘণ্টাত থাকে আমি মিটাৰলৈকে নিব লাগিব গতিকে 40 ৰ লগত 11 পূৰণ কৰিম আৰু ঘণ্টা মানে 60 পূৰণ 60 কৰিম। এতিয়া তোমালোকে চোৱা আমি যদি 0 0 কেনসেল কৰিলো 0 0 কেনসেল কৰিলো 40 আৰু 10 মানে কিমান হ'ব 400 হ'ব আৰু এফালে 37 থাকে আকৌ আমি কি হয় কলো 4 দিন 37 9 বাৰ যাব 4 দিন 400 100 বাৰ যাব গতিকে 9 ৰে 100 কিমান যাব 9 ৰে 100 হ'ব 11.1 মিটাৰ পাৰ সেকেন্ড 11.1 মিটাৰ পাৰ সেকেন্ড আমি অন্তিম বেগটো আমি সেকেন্ডলৈকে নিলো। তাৰ পিছত নেক্সট হৈছে সময়টো হৈছে t ইকুয়াল কিমান 10 মিনিট সময়টো আমাৰ 10 মিনিট দিয়া আছে 1 মিনিটত কিমান 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড গতে 10 মিনিট 10 পূৰণ 60 কিমান হ'ব 600 সেকেন্ড হ'ব 600 সেকেন্ড। এটাকে ত্বৰণ কিমান হ'ব a ইকুয়াল টু v মাইনাস u ডিভাইড বাই t v মানে হৈছে অন্তিম বেগ আৰু u মানে হৈছে প্ৰাৰম্ভিক বেগ ডিভাইড বাই t মানে সময় গতে অন্তিম বিন্দুৰ পৰা আমি প্ৰাৰম্ভিক বেগটো আমি অন্তিম বেগৰ পৰা প্ৰাৰম্ভিক বেগটো আমি বিয়োগ কৰিছো গতে অন্তিম বেগ কিমান আছিল 11.11 আৰু কি আছে u টো কিমান আছে u মানে আছে প্ৰাৰম্ভিক বেগ 0 গতিকে 11.11 পৰা যদি আমি 0 বিয়োগ কৰো 11.1 পাম গতে 6 ৰে যদি আমি হৰণ কৰো তেতিয়া হলে 0.018 মিটাৰ পাৰ সেকেন্ড পাম। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজি পালা যদিও বুজি পোৱা নাই কোনো কথা নাই তোমালোকৰ লাইভ ক্লাছৰ জৰিয়তে মই আহি এবাৰ নহয় দুবাৰ নহয় যেইবাৰলৈকে বুজি নাপাও তোমালোকক বুজাই দিব চেষ্টা কৰিম। ঠিক আছে চেনেলটোৰ লগত জড়িত হৈ থাকিবা আৰু লগতে তোমালোকে হোৱাটছএপ গ্ৰুপত জয়েন হ'বলৈ বাবে তোমালোকে মাত্ৰ 200 টকাত 4 মাহৰ কাৰণে তোমালোকে ক্লাছ কৰিব পাৰিবা হোৱাটছএপ নম্বৰতে SMS কৰিলে হ'ল। ঠিক আছে বাই আজিলৈকে নেক্সট এটা ক্লাছত লগ পাম আশা কৰো সকলোৱে ভালদৰে পঢ়িবা আৰু এটা ভাল ৰিজাল্ট কৰিবলৈ এতিয়াৰ পৰাই চেষ্টা কৰিবা।